নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভগ্নাংশ পাঠৰ অনুশীলনী 6B আৰু এই অনুশীলনীৰ আজি আমি প্ৰথম অংকটো কৰিম। প্ৰথম অংকটো আমাক দিয়া আছে তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰলৈ নিয়া। এই ভগ্নাংশবোৰ আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগে। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভগ্নাংশবোৰ কেনেকৈনো লঘিষ্ঠ আকাৰলৈ নিব পাৰি সেই বিষয়ে আমি আলোচনা কৰোঁ। প্ৰথম ভগ্নাংশটো লৈছোঁ। প্ৰথম ভগ্নাংশটো দিয়া আছে 15/10। আমি এই ভগ্নাংশটো লঘিষ্ঠ আকাৰলৈ নিব লাগে। লঘিষ্ঠ শব্দটোৱে এই ভগ্নাংশটোৰ যিকেইটা সংখ্যা আছে 15 আৰু 10, এই সংখ্যাকেইটাক আমি ইয়াতকৈ সৰু কি সংখ্যাত প্ৰকাশ কৰিব পাৰোঁ সেই বিষয়ে আজি আমি আলোচনা কৰিম। লঘিষ্ঠ আকাৰলৈ নিবলৈ হ'লে প্ৰথমে তোমালোকে হৰ আৰু লব দুয়োটা সংখ্যাকে তোমালোকে উৎপাদকত ভাঙি ল'বা। এই ভগ্নাংশটোৰ হৰটো হয় 15, গতিকে প্ৰথমে মই 15 সংখ্যাটো উৎপাদক ভাঙিম। 15টো উৎপাদক ভাঙিলে মই 3 হৰণ কৰিব পাৰিম। 3 5 গুণ 15 হ'ব। তাৰপিছতে লবটো উৎপাদক ভাঙিম। লবটো হয় 10, 10ৰ উৎপাদক ভাঙিম। 10ক 2 হৰণ কৰিম। 2 5 গুণ 10। আমাৰ উৎপাদক ভঙা হৈ গৈছে। এতিয়া আমি যিটো ভগ্নাংশ আমাক দিয়া আছে ভগ্নাংশটো লিখিম এনেধৰণে 15টোত আমি পালোঁ 3 আৰু 5। আমি লিখিম 1 পূৰণ 3 পূৰণ 5। উৎপাদক ভাঙোতে যিকেইটা সংখ্যা পাইছিলা সেইকেইটা লিখিবা, তাৰ লগত এটা 1 এটা লিখি থবা। গতিকে আমি লিখিলোঁ 1 পূৰণ 3 পূৰণ 5। আমি যদি লবটো 10 আছিলে, 10ত পাইছোঁ 2 আৰু 5। 2 আৰু 5টো লিখিম এনেধৰণে 1 পূৰণ 2 পূৰণ 5। এতিয়া চোৱা, আমি উৎপাদক ভঙাৰ পাছতে তোমালোকে চোৱা 5 সংখ্যাটো হৰ আৰু লব দুয়োটা উৎপাদকত আহিছে। হৰটো 5 আছে আৰু লবটো 5 আছে। এতিয়া তোমালোকে দুয়োটা সংখ্যাতে যিটো উৎপাদক থাকিব সেই উৎপাদকবোৰ কাটি যাবা। প্ৰথম উৎপাদক ভাঙিবা, তাৰ পাছতে হৰ আৰু লব দুয়োটাত যিবোৰ উৎপাদক থাকিব সেই উৎপাদকবোৰ তোমালোকে কাটি যাবা। এতিয়া ইয়াতে আমি পালোঁ 5 আৰু 5, দুয়োটাতে 5 আছে, গতিকে মই 5 কেইটা কাটি দিলোঁ। 5টো কাটি দিয়াৰ লগে লগে কি হ'ব চোৱাচোন। 5টো কাটি দিয়াৰ লগে লগে লবত থাকিব 1 পূৰণ 2। লবত আছে 1 পূৰণ 2 আৰু হৰত থাকিব 1 পূৰণ 3। এতিয়া পূৰণ কৰি দিবা। 1 দুগুণ 2 হ'ব, তলত হ'ব 1 3 গুণ 3। লঘিষ্ঠ আকাৰটো হ'ব 3/2। ছাত্ৰ ছাত্ৰীসকল, কেনেকৈ লঘিষ্ঠ আকাৰলৈ নিলোঁ তোমালোকে বুজি পালা নিশ্চয়। প্ৰথমে তোমালোকে এনেকৈ উৎপাদকত ভাঙি ল'বা। উৎপাদকত ভাঙি উৎপাদকবোৰ এনেকৈ পাতি ল'বা, কিন্তু উৎপাদকৰ লগত 1 এটা লিখি পিনে পাতিবা। তাৰপিছতে হৰ আৰু লব দুয়োটাতে যিকেইটা উৎপাদক থাকিব সাধাৰণ উৎপাদকবোৰ তোমালোকে কাটি দিবা। ইয়াত দুয়োটাতে 5 আছে, গতিকে আমি 5 কেইটা কাটি দিলোঁ। কাটি দিয়াৰ পাছতে ওপৰত থাকিলে 1 আৰু 2, 1 দুগুণ 2 লিখিলোঁ। তলত থাকিলে 1 আৰু 3, 1 3 গুণ মই 3 লিখিলোঁ। তেতিয়াহ'লে লঘিষ্ঠ আকাৰটো হ'ল 3/2। এইবাৰ আমি চাওঁ আহা পিছৰ ভগ্নাংশটো 75/25। আমি হৰটো উৎপাদক ভাঙি লওঁ। 75 সংখ্যাটো 5 হৰণ কৰিব পাৰি। 5 হৰণ কৰিম। 5 15 75 হ'ব। 75ক আকৌ 15ক 5 হৰণ কৰিম। 5 3 গুণ 15। ওপৰত আছে 25, 25ৰ উৎপাদক ভাঙিম। 25ক 5 হৰণ কৰিব পাৰি। 5 5 গুণ 25। এতিয়া আমি ভগ্নাংশটো লিখিম। ভগ্নাংশটো হৰ আছিলে 75টো আমি লিখিম। প্ৰথমে 1 এটা লিখি ল'ম। 1 পূৰণ 75টোত আমি কি সংখ্যা পালোঁ চোৱা, 5 5 আৰু 3 পাইছোঁ। গতিকে মই লিখিম 1 পূৰণ 5 পূৰণ 5 পূৰণ 3। লবত আছিলে 25ত পাইছোঁ 5 আৰু 5, আৰু লিখিম এনেকৈ 1 পূৰণ 5 পূৰণ 5। এতিয়া হৰ আৰু লব দুয়োটাতে থকা উৎপাদকবোৰ আমি কাটি যাম। দুয়োটাতে কি উৎপাদক আহিছে চোৱাচোন। দুয়োটাতে 5 উৎপাদকটো আহিছে, গতিকে 5 কাটিম। এটা 5ৰ আৰু এটা 5, আমি 5 কেইটা কাটি দিলোঁ। 5 এটা কটাৰ পাছতো আৰু এটা দুয়োটাত হৰ আৰু লব দুয়োটাতে 5 বাকী ৰৈছে, গতিকে আমি আকৌ এবাৰ 5 কেইটা কাটি দিলোঁ। 5বোৰ কাটি দিয়াৰ লগে লগে কি থাকিলে চোৱা, ওপৰত থাকিলে মাত্ৰ 1। লবটো হ'ব তেতিয়াহ'লে ওপৰত 1 থাকিলে 1 লিখিবা, তলত থাকিলে 1 পূৰণ 3। তেতিয়াহ'লে লঘিষ্ঠ আকাৰটো হ'ব লবটো হ'ব 1, হৰটো হ'ব 1 3 গুণ 3। গতিকে লঘিষ্ঠ আকাৰটো পালোঁ 3/1। এইবাৰ আমি চাওঁ আহা C নম্বৰ প্ৰশ্নটো 45/30। আমি প্ৰথমে হৰ আৰু লবৰ উৎপাদক ভাঙি লওঁ। লবটো দিয়া আছে 30, 30ৰ উৎপাদক ভাঙিম। 30ক আমি 3 হৰণ কৰি দিওঁ। 3 10 গুণ 30 আৰু 10ক 2 হৰণ কৰোঁ। 2 5 গুণ 10। তাৰপিছতে আছে 45, 45ক আমি 5 হৰণ কৰোঁ।
5 9 গুণ 45 আকৌ 9 হৰণ কৰিম 3 3 3 গুণ 9 এতিয়া আমি ভগ্নাংশটো উৎপাদকত লিখি লওঁ 30ৰ উৎপাদক ভাঙিলে আমি পাইছোঁ 3 2 আৰু 5 প্ৰথমে 1টো লিখিম পূৰণ চিন দিম তাৰ পিছতে উৎপাদক ভাঙি পোৱা সংখ্যা কেইটা মই লিখিব লাগিব উৎপাদক ভাঙিলে পোৱা সংখ্যা কেইটা আছে 3 2 আৰু 5 এবাৰ চাম হৰটো 45টো ভাঙোতে পাইছোঁ আমি 5 3 আৰু 3 5 3 3 লিখিম তাৰ আগত প্ৰথমে 1টো লিখি লম 1 পূৰণ 5 পূৰণ 3 পূৰণ 3 এতিয়া আমি হৰ আৰু লবত থকা উৎপাদকবোৰ কাটিব লাগিব দুইটাতে 5 আছে হৰটো 5 আছে লবটো 5 আছে 5 কাটিলো হৰটো 3 আছে লবটো 3 আছে 3টো কাটি দিলো কটাকটি কৰাৰ পাছত কি কি সংখ্যা থাকিলে চোৱাচোন তোমালোকে লবত থাকিলে 1 আৰু 2 আমি লিখিব লাগিব 1 পূৰণ 2 লবত থাকিলে 1 আৰু 3 লবত লিখিম হৰত লিখিম 1 পূৰণ 3 এতিয়া আমি পূৰণ কৰিম লবত আহিব 1 2 2 আৰু হৰত আহিব 1 3 গুণ 3 লঘিষ্ঠ আকাৰটো হ'ব 3 ভাগৰ 2 ইয়াৰ পিছৰ ভগ্নাংশটো চাওঁ আহা দিয়া আছে 72 ভাগৰ 48 উৎপাদকত ভাঙো প্ৰথমে ভাঙো আমি 48 সংখ্যাটোৰ 48ক 2 হৰণ কৰিব পাৰি 2 2 গুণ 4 আৰু 2 4 গুণ 8 24ক আকৌ 2 হৰণ কৰিব পাৰি 2 গুণ 2 2 2 গুণ 4 12ক 2 হৰণ কৰিম 2 6 গুণ 12 6ক 2 হৰণ কৰিম 2 3 গুণ 6 এবাৰ আমি হৰত থকা 72টো উৎপাদকত ভাঙো 2 হৰণ কৰিব পাৰি 2 36 গুণ 72 36ক আকৌ আমি 2 হৰণ কৰিম 2 18 36 18 হৰণ কৰিম 2 2 9 গুণ 18 9 হৰণ কৰিম 3 3 গুণ 9 এতিয়া আমি উৎপাদক ভাঙি পোৱা সংখ্যাবোৰ লিখিব লাগিব 48টো প্ৰথম লিখি লওঁ 48ত আহিছে 2 2 2 আৰু 3 2 আহিছে 4টা প্ৰথম 1টো লিখিম তাৰ পিছতে উৎপাদকত পোৱা 2 4টা লিখিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 এবাৰ আমি 72টো লিখিম 72ত 2 আহিছে 3 বাৰ আৰু 3 আহিছে 2 বাৰ আমি লিখিম প্ৰথম 1টো লিখি লওঁ তাৰ পিছতে 2 3 বাৰ লিখিম এবাৰ 2 বাৰ 3 বাৰ আৰু 3টো আহিছে 2 বাৰ 3টো 2 বাৰ লিখিম 3 পূৰণ 3 এতিয়া হৰ আৰু লবত কি কি উৎপাদক আহিছে চোৱাচোন হৰ আৰু লবত 2 আহিছে 2 মই কাটি দিলোঁ এটা 2 কটাৰ পাছত আৰু 2 আহিছে গতিকে আকৌ এবাৰ 2 আছে কাটিলোঁ তাৰপিছত আকৌ 2 আছে আমি কাটিলোঁ কেনেকৈ কৰিলোঁ আমি তলত থকা 2 এটাৰ লগত ওপৰত থকা 2 এটা কাটি গৈ আছোঁ এতিয়া আমি 3খিনি কাটিম ওপৰত এটা 3 আছে তলত এটা 3 কাটি দিয়া আৰু কাটিবলৈ নাই তলত আছে 3 ওপৰত কাটিবলৈ 3 নাই গতিকে কাটিব নোৱাৰিবা লবত 2 আছে তলত কিন্তু 2 নাই গতিকে 2টো কাটিব নোৱাৰোঁ এতিয়া আমি সংখ্যাকেইটা লিখি যাওঁ আহা লবত থাকিলে 1 আৰু 2 আমি লিখিম 1 পূৰণ 2 হৰত থাকিলে 1 আৰু 3 আমি লিখিব লাগিব 1 পূৰণ 3 এতিয়া পূৰণ কৰিম 1 2 গুণ 2 আৰু 1 3 গুণ 3 গতিকে লঘিষ্ঠ আকাৰটো পালোঁ 3 ভাগৰ 2 এবাৰ আমি চাওঁ আহা ই নম্বৰ প্ৰশ্নটো সংখ্যাকেইটা দিয়া আছে 64 ভাগৰ 40 প্ৰথমে আমি 40ৰ উৎপাদক ভাঙো 40ৰ উৎপাদক ভাঙিলে প্ৰথম 2 হৰণ কৰোঁ 2 20 গুণ 40 20ক 2 হৰণ কৰিব পাৰি 2 10 গুণ 20 10ক 2 হৰণ কৰিম 2 5 গুণ 10 এবাৰ আমি হৰণ কৰিম 64ক প্ৰথমে 2 হৰণ কৰিম 2 হৰণ কৰিলে 2 32 গুণ 64 32ক 2 হৰণ কৰিম 2 16 32 16ক 2 হৰণ কৰিম 2 8 গুণ 16 8ক 2 হৰণ কৰিম 2 4 গুণ 8 আৰু 4ক 2 হৰণ কৰিম 2 2 গুণ 4 এতিয়া আমি উৎপাদক ভাঙি পোৱা সংখ্যাবোৰ লিখিব লাগিব 40ৰ উৎপাদক ভাঙোতে 2 আহিছে 3 বাৰ গতিকে আমি লিখিম 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 3 বাৰ লিখিম 5টো আহিছে এবাৰ পূৰণ 5 হৰটো ভাঙো হৰৰ উৎপাদক ভাঙিলে প্ৰথম 1টো লিখি ল'লোঁ তাৰপিছতে চোৱা 2 আটাইকেইটা 2 আহিছে 2 কেইটা আহিছে চোৱা 1 2 3 4 5 6টা আহিছে 2 6টা লিখিম 1 2 3 4 5 6টা এতিয়া আমি কটাকটি কৰিম ওপৰত থকা এটা 2ৰ লগত তলত থকা এটা 2 কাটিলোঁ আকৌ 2 আছে কাটিম এই 2টোৰ লগত এই 2টো কাটিলোঁ এই 2ৰ লগত এই 2টো কাটিলোঁ এতিয়া তলত অকল 2 আছে ওপৰত মাত্ৰ 5 আছে কটাকটি কৰিবলৈ কোনো সাধাৰণ উৎপাদক নাই গতিকে কটাকটিটো ইয়াতে শেষ হৈছে এতিয়া আমি পূৰণ কৰিম ওপৰত আছে 1 আৰু 5 আমি লিখিম 1 পূৰণ 5 তলত কি কি আহিলে চোৱাচোন তলত আহিলে 1 পূৰণ 2 আহিছে 3টা 2 পূৰণ 2 পূৰণ 2 এতিয়া আমি পূৰণ কৰি দিম লবত আহিব 1 5 গুণ 5
হৰত আহিব 1 দুগুণ 2 2 দুগুণ 4 4 দুগুণ 8 তলত আহিলে 8 লঘিষ্ঠ আকাৰটো হ'ব 8 ভাগৰ 5 এবাৰ আমি চাওঁ হা এক নম্বৰ প্ৰশ্নটো আমি প্ৰথমে কি কৰিব লাগিব উৎপাদকত ভাঙিব লাগিব আমি উৎপাদকত ভাঙো 2 এ হৰণ কৰিম 2 4 গুণ 8 2 8 গুণ 16 হ'ব 48ক 2 এ হৰণ কৰিম 2 এ যাব 24 বাৰ 24ক 2 এ হৰণ কৰিম 2 12 24 12ক 2 এ হৰণ কৰিম 2 6 গুণ 12 6ক 2 এ হৰণ কৰিম 2 3 গুণ 6 এতিয়া প্ৰথমে আমি 96টো উৎপাদকত ভাঙি পোৱা সংখ্যাবোৰ লিখি লওঁ প্ৰথমে লিখিম 1 পূৰণ 2 কেইটা আহিলে চোৱা 1 2 3 4 5টা 2 5টা লিখিম 1 2 3 4 5টা তাৰ লগতে 3 এটা আহিছে আৰু 3 এটা লিখিম এবাৰ হৰটো উৎপাদক ভাঙো হৰটো হয় 120 120ক প্ৰথমে 2 এ হৰণ কৰিম 2 60 গুণ 120 60ক 2 এ হৰণ কৰিম 2 30 গুণ 60 30ক 2 এ হৰণ কৰিম 2 15 30 আৰু 15ক 3 এ হৰণ কৰিব পাৰি 3 5 গুণ 15 120ত তেতিয়াহ'লে আমি 2 পালোঁ 3টা 2 3টা লিখিব লাগিব প্ৰথমে 1 লিখিম তাৰ পিছতে 2 3টা লিখিম 1 2 3টা পূৰণ তাৰ পিছতে আছে 3 লিখিম পূৰণ 5 এতিয়া আমি কটাকটি কৰিম দুইটাতে মন কৰা প্ৰথমে আছে 2 কাটিলোঁ আকৌ এটা 2 আছে 2 কাটিলোঁ তলৰ 2 লগত ওপৰৰ 2 এটা কাটিলোঁ 2বোৰ কাটি শেষ হৈ গ'ল এবাৰ তলত থকা 3 লগত ওপৰত থকা 3টো আমি কাটি দিলোঁ কটাকটি কৰা হৈ গ'ল এতিয়া আমি পূৰণ কৰিম ওপৰত আছে 1 পূৰণ 2 দুটা বাকি ৰৈ গ'ল 2 পূৰণ 2 তলত আছে 1 আৰু 5 আমি লিখিম 1 পূৰণ 5 এতিয়া পূৰণ কৰোঁ লব কেইটা 1 দুগুণ 2 2 দুগুণ 4 তলত হ'ব 1 5 গুণ 5 লঘিষ্ঠ আকাৰটো হ'ব 5 ভাগৰ 4 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ ভগ্নাংশটো 104 ভাগৰ 72 প্ৰথমে 72 উৎপাদক ভাঙো 2 এ হৰণ কৰোঁ 2 36 গুণ 72 36ক 2 এ হৰণ কৰোঁ 2 18 গুণ 36 18ক 2 এ হৰণ কৰোঁ 2 9 গুণ 18 আৰু 9ক 3 এ হৰণ কৰোঁ 3 3 গুণ 9 আনটো সংখ্যা আছে 104 হৰটোক 2 এ হৰণ কৰোঁ 2 এ যাব 72 2 এ যাব 52 বাৰ 52ক 2 এ হৰণ কৰোঁ 2 26 বাৰ যাব 26ক 2 এ হৰণ কৰোঁ 2 13 গুণ 26 হ'ব এতিয়া আমি উৎপাদক ভাঙি পোৱা সংখ্যাবোৰ লিখি লওঁ আহা লবটো ভাঙি পাইছোঁ 2 2 2 আৰু 3 3 2 পাইছোঁ মুঠতে 3টা প্ৰথম 1 লিখিলোঁ তাৰপিছতে 2বোৰ লিখিম 2 3টা 1 2 3টা 3 আছে 2টা 3 দুটা লিখি লওঁ 3 পূৰণ 3 হৰত আছে 104 উৎপাদক ভাঙো প্ৰথম আহিব 1 তাৰপিছতে 2 3টা আছে 2 3টা লিখি লওঁ 1 2 3টা আৰু 13 এটা আছে তাৰপিছতে লিখিম মই 13 এতিয়া আমি কটাকটি কৰিম ওপৰত থকা 2 লগত তলত থকা 2 কাটিম ওপৰত থকা 2 লগত তলত থকা 2 কাটিম ওপৰত থকা 2 লগত তলত থকা 2 কাটিম কটাকটি কৰা হৈ গৈছে তোমালোকে আকৌ 13ত থকা 3 লগত এই 3টো কাটি নেপাবা 13টো এটা সংখ্যা হয় আৰু 3টো এটা সংখ্যা হয় আমি কাটিবলৈ হ'লে ওপৰতো 3 আৰু তলতো 3 থাকিব লাগিব বা তলত 13 আৰু ওপৰত 13 থাকিলেহে তোমালোকে কাটিব পাৰিবা 3 লগত আকৌ 13টো কাটি নিদিবা কাৰণ 3টো এটা বেলেগ সংখ্যা হয় আৰু 13 এটা বেলেগ সংখ্যা হয় এতিয়া আমি সংখ্যাবোৰ পূৰণ কৰোঁ ওপৰত আহিলে 1 পূৰণ 3 আৰু 3 পূৰণ 3 তলত আছে 1 পূৰণ 13 পূৰণ কৰোঁ লববোৰ পূৰণ কৰিলে হ'ব 1 3 গুণ 3 3 3 গুণ 9 হৰত হ'ব 1 3 গুণ 1 13 গুণ 13 গতিকে লঘিষ্ঠ আকাৰটো হ'ব 13 ভাগৰ 9 ইয়াৰ পিছৰ উৎপাদকটো চোৱা দিয়া আছে 256 ভাগৰ 224 আমি উৎপাদকত ভাঙি লওঁ প্ৰথমে 224 উৎপাদক ভাঙো 2 এ হৰণ কৰিব পাৰিম 2 এ যাব 112 বাৰ 112ক 2 এ হৰণ কৰিব পাৰি যাব 56 বাৰ 56ক 2 এ হৰণ কৰিব পাৰি যাব 28 বাৰ 28ক 2 এ হৰণ কৰিব পাৰি 2 এ হৰণ কৰিলে যাব 14 বাৰ 14ক 2 এ হৰণ কৰিম যাব 7 বাৰ ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 256 256ক হৰণ কৰোঁ 2 এ হৰণ কৰোঁ 2 এ গুণ 2 2 দুগুণ 4 2 8 গুণ 16 128 বাৰ গ'ল 128ক 2 এ হৰণ কৰিম 2 6 গুণ 12 2 6 গুণ 8 64ক হৰণ কৰিম 2 এ 2 32 গুণ 64 32ক 2 এ হৰণ কৰিম 2 16 32 32ক 2 এ হৰণ কৰিম 2 8 গুণ 16 16টোক হৰণ কৰি 8 পালোঁ 8ক 2 এ হৰণ কৰোঁ 2 4 গুণ 8 4ক হৰণ কৰোঁ 2 দুগুণ 4 এতিয়া আমি উৎপাদক ভাঙি পোৱা সংখ্যাবোৰ লিখি লওঁ আহা 224
প্ৰথমে 1টো লিখি লওঁ 1 পূৰণ 2 কেইটা আহিলে চোৱা 1 2 3 4 5টা আহিলে 2 5টা লিখি লওঁ 1 2 3 4 5টা 2 5টা লগতে 7 এটা আছে 7টো লিখিম এবাৰ হৰকেইটা লিখিম হৰৰ কাৰণে প্ৰথম 1 পূৰণ 2 কেইটা আহিলে চোৱা 1 2 3 4 5 6 7 8টা আহিলে 2 8টা লিখিব লাগিব 1 2 3 4 5টা 6টা 7টা 8টা হিচাপ কৰি চাওঁ আকৌ 1 2 3 4 5 6 7 8টা এতিয়া আমি কটাকটি কৰিম কেনেকৈ কৰিব লাগে ওপৰত থকা এটা 2 লগত তলত থকা এটা 2 কাটিব লাগিব ওপৰত থকা 2 লগত তলত থকা 2 ওপৰত থকা 2 লগত তলত থকা 2 কাটিলো আকৌ এই 2 লগত এই 2 কাটিলো এই 2টোৰ লগত এই 2টো কাটিলো এই 2টোৰ লগত এই 2টো কাটিলো 2বোৰ কাটি শেষ হৈ গ'ল আৰু কাটিবলৈ সংখ্যা নাই এতিয়া আমি পূৰণ কৰিব লাগিব পূৰণ কৰো ওপৰত থাকিলে 1 আৰু 7 লিখিম 1 পূৰণ 7 তলত থাকিলে 1 2 2 2 2 তিনিটা থাকিলে আমি লিখিম 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 এতিয়া পূৰণ কৰিব লাগিব লবত হ'ব 1 7 গুণ 7 আৰু হৰত হ'ব 1 দুগুণ 2 2 দুগুণ 4 4 দুগুণ 8 তেতিয়া হলে লঘিষ্ঠ আকাৰটো হ'ব 8 ভাগৰ 7 এবাৰ আমি চাওঁ আহা আই নম্বৰ অংকটো ইয়াত দিয়া আছে 625 ভাগৰ 125 আমি প্ৰথমে উৎপাদক ভাঙি লওঁ 125 সংখ্যাটোৰ 5 এ হৰণ কৰিম 5 এ যাব 5 দুগুণ 10 5 5 গুণ 25 25 বাৰ যাব 25ক 5 এ হৰণ কৰিম 5 5 গুণ 25 হ'ব প্ৰথমে আমি লবটো ভাঙি লওঁ আহা প্ৰথমে আহিব 1 পূৰণ 5 পূৰণ 5 পূৰণ 5 5টো 3 বাৰ আহিলে আনটো সংখ্যা বা হৰটো হয় 625 625ক হৰণ কৰিম প্ৰথমে হৰণ কৰিম 5 এ 5 গুণ 5 5 দুগুণ 10 আৰু 5 5 গুণ 25 125 বাৰ গ'ল 125ক 5 এ হৰণ কৰিম 5 দুগুণ 10 5 5 গুণ 25 25ক আকৌ 5 এ হৰণ কৰিম 5 5 গুণ 25 5 আহিলে 4টা আমি লিখিম 1 পূৰণ 5 4টা 1 2 3 4টা এতিয়া আমি কাটিম ওপৰত থকা 5ৰ লগত তলত থকা 5টো কাটিম এই 5টোৰ লগত এই 5টো কাটিম আৰু এই 5টোৰ লগত এই 5টো কাটিম কটাকটি কৰাৰ পাছত ওপৰত থাকিলে মাত্ৰ 1 আমি 1 লিখিব লাগিব তলত থাকিলে 1 পূৰণ 5 এতিয়া ওপৰত থকা 1টো লিখিলো আৰু তলত 1 5 গুণ কৰিম 1 5 গুণ 5 লঘিষ্ঠ আকাৰটো হ'ব 5 ভাগৰ 1 ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 560 ভাগৰ 70 উৎপাদক ভাঙি লওঁ 70 উৎপাদক ভাঙো প্ৰথম হাতে হৰণ কৰি দিওঁ 7 10 গুণ 70 10ক হৰণ কৰোঁ 2 এ 2 5 গুণ 10 70টো ভাঙিলে আমি কি সংখ্যা পালোঁ লিখি লওঁ প্ৰথমে লিখিম 1 পূৰণ এতিয়া আমি উৎপাদকবোৰ সৰুৰ পৰা লিখি যাওঁ একেবাৰে সৰু উৎপাদকটো 2 হয় প্ৰথমে 2 লিখিম ইয়াৰ পিছত উৎপাদকটো 5 হয় 5 লিখিম তাৰ পিছত উৎপাদকটো হয় 7 7 লিখিলোঁ 2 5 আৰু 7 আনটো সংখ্যা দিয়া আছে 560 560কো প্ৰথম হাতে হৰণ কৰিম যদি শূন্যটো নাথাকে সংখ্যাটো হ'ব 56 আৰু 56ক হাতে হৰণ কৰিব পাৰি 7 8 গুণ 56 হয় লগত শূন্যটো বহাই দিবা 80 বাৰ গ'ল 80ক 2 হৰণ কৰিম 2 40 গুণ 80 40ক 2 হৰণ কৰিম 2 20 গুণ 40 20ক 2 হৰণ কৰিম 2 10 গুণ 20 আৰু 10ক 2 হৰণ কৰিম 2 5 গুণ 10 এতিয়া আমি উৎপাদকবোৰ লিখিম প্ৰথম লিখিলোঁ 1 তাৰ পিছতে 2বোৰ লিখিম 2 কেইটা আছে 4টা আছে 2 4টা লিখিব লাগিব 1 2 3 4টা তাৰ পিছত আছে 5 5 লিখিলোঁ আৰু এটা 7 আছে 7 লিখিলোঁ এতিয়া আমি কটাকটি কৰিব লাগে ওপৰত থকা 2ৰ লগত তলত থকা 2 কাটিলোঁ ওপৰত থকা 5ৰ লগত তলত থকা 5 কাটিলোঁ ওপৰত 7 আছে সেই 7টোৰ লগত তলত থকা 7টো কাটি দিলোঁ কটাকটি কৰাৰ পাছত কি সংখ্যা পালোঁ আমি লিখি লওঁ ওপৰত থাকিলে মাত্ৰ 1 তলত থাকিলে 1 পূৰণ 2 তিনিটা থাকিলে 2 পূৰণ 2 পূৰণ 2 এতিয়া আমি পূৰণ কৰি দিওঁ ওপৰত থাকিব 1 তলত থকা সংখ্যাকেইটা পূৰণ কৰিম 1 দুগুণ 2 2 দুগুণ 4 4 দুগুণ 8 তেতিয়াহ'লে লঘিষ্ঠ আকাৰটো হ'ব 8 ভাগৰ 1 এবাৰ আমি চাম কে নম্বৰ প্ৰশ্নটো ইয়াত দিয়া আছে 1600 ভাগৰ 400 এই অংকটো আমি এটা বেলেগ নিয়মত কৰোঁ সংখ্যাকেইটা চোৱা 400টো ওপৰত আছে তলত আছে 1600 এতিয়া আমি প্ৰথমে শেষত থকা শূন্যকেইটা কাটি ল'ম এই শূন্যটোৰ লগত এই শূন্যটো কাটিম আৰু এই শূন্যটোৰ লগত এই শূন্যটো কাটি দিলোঁ কি কৰিবা যদি শেষত শূন্য থাকে শূন্যবোৰ তোমালোকে এনেকৈ কাটি দিবা ওপৰত থকা এটা শূন্যৰ লগত তলত থকা এটা শূন্য কাটিলোঁ আকৌ এই শূন্যটোৰ লগত মই এই শূন্যটো কাটিলোঁ
কটাকটি কৰাৰ পাছত কি হ'ল চোৱা কটাকটি কৰাৰ পাছত ভগ্নাংশটো হ'ল 4 ভাগৰ 16 ভাগৰ 4 হ'ল এতিয়া আমি 4 উৎপাদকত ভাঙো 4 উৎপাদকত ভাঙিলে 2 2 4 হ'ব 16টো যদি উৎপাদকত ভাঙো তেতিয়া হ'ব 2 8 গুণ 16 আৰু 2 4 গুণ 8 2 2 গুণ 4 আমি শূন্যকিটা কাটি দিয়াৰ লগে লগে অংকটো আমাৰ বহুতখিনি সহজ হৈ গ'ল নহয়নে গতিকে শেষত যদি তোমালোকে শূন্য পোৱা শূন্যবোৰ এনেকৈ কাটি ল'বা প্ৰথমে আমি 4 উৎপাদক ভাঙি পোৱা সংখ্যাকিটা লিখিম 1 লিখিম তাৰ পিছতে 2 দুটা পালো লিখিম 2 পূৰণ 2 16টো কাৰণে লিখিম 16ত আমি 2 পালো 4টা 1 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 4টা লিখিলো এতিয়া আমি ওপৰত থকা 2 লগত তলত থকা 2 কাটিলো এই 2টোৰ লগত এই 2টো কাটি দিলো এতিয়া কি সংখ্যা পালো চোৱাচোন আমি ওপৰত পালো মাত্ৰ 1 লিখিলো তলত থাকিলে 1 পূৰণ 2 দুটা আছে 2 পূৰণ 2 এতিয়া পূৰণ কৰি দিও ওপৰত হ'ব 1 তলত হ'ব 1 দুগুণ 2 2 দুগুণ 4 তেতিয়া হলে লঘিষ্ঠ আকাৰটো হ'ব 4 ভাগৰ 1 এবাৰ আমি চাও লঘিষ্ঠ আকাৰলৈ নিয়া একেবাৰে শেষৰ অংকটো 255 ভাগৰ 75 উৎপাদক ভাঙিল ইয়াতো শূন্য নাই শূন্য কাটিব নোৱাৰো গতিকে আমি উৎপাদক ভাঙো 75ক 5 হৰণ কৰো 5 15 75 হ'ব 15ক আকৌ 5 হৰণ কৰো 5 3 গুণ 15 75টো ভাঙি পোৱা সংখ্যাবোৰ লিখি লওঁ প্ৰথম লিখিম 1 পূৰণ হৰ উৎপাদকটো হয় 3 3 লিখিলো আৰু 5টো লিখিব লাগিব দুবাৰ 5 পূৰণ 5 হৰটো হয় 255 255ক হৰণ কৰিম 5 হৰণ কৰিম 5 5 গুণ 25 আৰু 5 গুণ 5 51ক আকৌ 3 হৰণ কৰিব পাৰি 3 যাব 3 গুণ 3 3 7 গুণ 21 তাৰ মানে গ'ল 17 বাৰ তেতিয়া হলে 225টো ভাঙি আমি 255টো ভাঙি পালো প্ৰথমে 1 আহিব তাৰ পিছতে উৎপাদকবোৰ ভাঙিম উৎপাদকবোৰ সৰুৰ পৰা ভাঙি যাওঁ একেবাৰে সৰু উৎপাদকটো হয় 3 লিখিলো 3 লিখাৰ পাছত থাকিলে 5 লিখিম তাৰ পিছত লিখিম 17 1 পূৰণ 3 পূৰণ 5 পূৰণ 17 এতিয়া কটাকটি কৰিব লাগে ওপৰত থকা 3 লগত তলত থকা 3 কাটিম ওপৰত থকা 5ৰ লগত তলত থকা 5টো কাটি দিম আৰু কটাকটি কৰাৰ লগে লগে আমি লঘিষ্ঠ আকাৰ পাই যাম তো ওপৰত থাকিলে 1 পূৰণ 5 তলত থাকিলে 1 পূৰণ 17 এতিয়া আমি পূৰণ কৰো 1 5 গুণ 5 আৰু 1 17 গুণ 17 লঘিষ্ঠ আকাৰটো হ'ব 17 ভাগৰ 5 ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই ভিডিঅ'টি চাই ভগ্নাংশবোৰ কেনেকৈ লঘিষ্ঠ আকাৰলৈ নিয়া হয় সেই বিষয়ে তোমালোকে বুজিব পাৰিলা মই নিয়মটো তোমালোকক আকৌ এবাৰ মনত পেলাই দিছো লঘিষ্ঠ আকাৰলৈ নিবলৈ হলে তোমালোকে হৰ আৰু লব বুৰক তোমালোকে প্ৰথমে উৎপাদকত ভাঙি লবা আৰু উৎপাদকত ভাঙি যিবোৰ সংখ্যা পাবা সেই সংখ্যাবোৰ বা উৎপাদকবোৰ তোমালোকে কাটি যাবা ওপৰত থকা এটা উৎপাদকৰ লগত তলত থকা এটা উৎপাদক কাটিব লাগিব যদি সাধাৰণ হয় বা দুইটা একে সংখ্যা হয় একে উৎপাদকবোৰ কাটি যাবা কাটি শেষত যিবোৰ সংখ্যা পোৱা সেই সংখ্যাবোৰ লবত থকা সংখ্যাবোৰ লবৰ লগত পূৰণ কৰিবা আৰু হৰত পোৱা সংখ্যাবোৰ হৰৰ লগত পূৰণ কৰিবা আৰু তেতিয়া তোমালোকে তাৰ লঘিষ্ঠ আকাৰটো পাবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলো নমস্কাৰ